নমস্কাৰ, আজি 29 মাৰ্চ আৰু আলোচনা কৰিবলৈ গৈ আছোঁ আমি আজি আমাৰ কাৰেণ্ট এফেয়াৰ্ছসমূহ। গতিকে ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'বোৰৰ যদি PDF লাগে তেন্তে আপোনালোকে আমাৰ ৱেবছাইটত ভিজিট কৰিব। তাতে গৈ আপোনালোকে আমাৰ PDFসমূহ পাই যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি নতুন ভিডিঅ' চাই তেতিয়া আপোনালোকে নতুনকৈ পাই যাব আমাৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আমি আলোচনা কৰোঁ আৰু উইকলি ৱাইজত আপোনালোকে এই কাৰেণ্ট এফেয়াৰ্ছসমূহ এতিয়াৰ পৰা পাই যাব, ঠিক আছে। তো গতিকে প্ৰথমতে আমি যদি চাওঁ তেন্তে প্ৰথম কুৱেশ্যনটো হৈছে কিহৰ ওপৰত? ভাৰতীয় ন্যায় সংহিতাৰ ওপৰত, ঠিক আছে। আৰু ইয়াত এটা আপোনালোকে কথা জানিব পাৰিব, আপোনালোকে কেনেকৈ কুৱেশ্যনটো পঢ়ে সেইটো জানিব আমাৰ কাৰেণ্ট এফেয়াৰ্ছসমূহ কৰোঁতে। কাৰণ আজিকালি কাৰেণ্ট এফেয়াৰ্ছ ৰিলেভেঞ্চ বহুত বেছি, বহুত ইম্পৰ্টেঞ্চ বহুত বেছি, বহুত কাৰেণ্ট এফেয়াৰ্ছ আহে আজিকালি চব পৰীক্ষাতে। আপোনালোকে APSCৰ কাৰণে হওক, আছাম পুলিচ আৰু বাকী যি পৰীক্ষা ADRE সকলোতে এইবোৰ কাৰেণ্ট এফেয়াৰ্ছ আহিব। আৰু বিশেষকৈ APSC হওক আৰু ADRE, আছাম পুলিচ, এইকেইটাৰ কাৰণে এই কাৰেণ্ট এফেয়াৰ্ছখিনি অতিকৈ উপযোগী হ'ব আপোনালোকৰ বাবে। গতিকে আপোনালোকে গম পাব কেনেকৈ কুৱেশ্যনটো পঢ়ে আৰু কোনবোৰ কাৰেণ্ট এফেয়াৰ্ছ কেনেকৈ ৰিলেট কৰি পঢ়িব লাগে, গোটেইখিনি গম পাই যাব এই ভিডিঅ'টোত, ঠিক আছে। তাৰপিছত প্ৰথমতে আমি চাওঁ আজি আমাৰ প্ৰথমটো কুৱেশ্যন। তো হুইচ ছেকশ্যন অফ দ্য ভাৰতীয় ন্যায় সংহিতা মেক্স দ্য পাব্লিক ডিছক্ল'জাৰ অফ দ্য ছেক্সুৱেল এছল্ট ছাৰ্ভাইভাৰ্ছ আইডেণ্টিটি এ ক্ৰিমিনেল অফেন্স? যদি কোনোবা মহিলা নহ'লে কোনোবা পুৰুষৰ নহ'লে কোনোবা ব্যক্তিৰ, বিশেষকৈ মহিলাৰ ক্ষেত্ৰতে আমাৰ যৌন নিৰ্যাতন হোৱা দেখা যায়। গতিকে সেই মহিলা এগৰাকী যদি কেনেবাকৈ যৌন নিৰ্যাতন হৈছে আৰু আপোনালোকে যদি গম পায় সেই মহিলাগৰাকী যৌন নিৰ্যাতন হৈছে আৰু আপোনালোকে যদি এই কথাটো পাব্লিকলি আপোনালোকে ডিছক্ল'জ কৰি দিয়ে, পাব্লিকৰ আগত কৈ দিয়ে, যে মানুহৰ আগত কৈ দিয়ে যে এই মহিলাগৰাকী যৌন নিৰ্যাতন হোৱা মহিলা দেই বুলি যদি কৈ দিয়ে কেনেবাকৈ, তেন্তে এইটো এটা অফেন্স বুলি ধৰা হয়, ঠিক আছে। এটা ক্ৰিমিনেল অফেন্স বুলি ধৰা হয়। আৰু এইটো কোনটো ছেকশ্যনত পৰে? BNS ছেকশ্যন 72 অফ BNS, ঠিক আছে। BNS মানে হৈছে ভাৰতীয় ন্যায় সংহিতা। গতিকে আপোনালোকে এই কথাষাৰ কোৱাৰ আগত আপোনালোকে অলপ ভাবি চাব। গতিকে এইবোৰ নক'ব, এইটো এটা ক্ৰিমিনেল অফেন্স হয়। গতিকে ছেকশ্যন 72 অফ দ্য BNS, তাত কি বুলি মেনশ্যন আছে? যদি কোনোবা মহিলা নহ'লে পুৰুষৰ নহ'লে ব্যক্তিৰ যদি ছেক্সুৱেল এছল্ট হৈছে, তেওঁলোকৰ যদি কথা আপোনালোকে ডিছক্ল'জ কৰি দিয়ে, তেন্তে এইটো এটা হ'ব ক্ৰিমিনেল অফেন্স। গতিকে তলত থকা যোনখিনি আমি এক্সট্ৰা ইনফৰ্মেশ্যন লিখি দিছোঁ সেইবোৰ আপোনালোকে পঢ়ি চাব। বাছ এইটোৱে জানিবলগীয়া কথা, এইটোৱে ইয়াত। তাৰপাছত হৈ গ'ল কুৱেশ্যন 2। এইটো পলিটি এণ্ড গভৰ্ণেন্সৰ এইখিনি কুৱেশ্যন হয়, ঠিক আছে। Which legislation did the DGCA issued its revised norms for VIP flying and election operations in March 2026? গতিকে VIP flying কিহৰ ক্ষেত্ৰত? ইলেকশ্যন অপাৰেশ্যনৰ ক্ষেত্ৰত। এই DGCA নতুনকৈ এটা লেজিছলেশ্যন আনিছে, ঠিক আছে। সেই লেজিছলেশ্যন এটা বিধেয়ক আনিছে। গতিকে সেইটো কিহৰ বাবে অনা হৈছে? সেইটো অনা হৈছে ইলেকশ্যনত যোনবোৰ অপাৰেশ্যনছ হয়, যোনবোৰ অপাৰেশ্যন হয় তাত যোনবোৰ VIP যায় গতিকে তেওঁলোকৰ ক্ষেত্ৰত পাইলটবোৰৰ কাৰণে এটা নতুনকৈ নিয়ম অনা হৈছে, ঠিক আছে। এটা এখন আইন অনা হৈছে। সেই আইনখন কিহৰ আণ্ডাৰত অনা হৈছে? এইটো অনা হৈছে ভাৰতীয় বায়ুয়ান অধিনিয়ম 2024। গতিকে ইয়াৰ আণ্ডাৰত কিছুমান নিয়ম বনাই দিয়া হৈছে যে এতিয়াৰ পৰা 500 VIP ফ্লাইঙৰ ক্ষেত্ৰত ইলেকশ্যনৰ বাবে 500 আৱাৰ্ছ কি হ'ব লাগিব? এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু যদি কেনেবাকৈ চলাবলৈ হয়, হেলিকপ্টাৰ চলাব হয়, তেন্তে আপোনালোকৰ 300 আৱাৰ্ছ হেলিকপ্টাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব কো পাইলটৰ বাবে, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈ গ'ল দ্য ট্ৰান্সজেণ্ডাৰ পাৰ্চনছ এমেণ্ডমেণ্ট 2026 was criticized for departing from which landmark Supreme Court judgment relate to the gender identity? গতিকে এই যোনখন বিল আছে দ্য ট্ৰান্সজেণ্ডাৰ্ছ পাৰ্চন এমেণ্ডমেণ্ট বিল, সেইখন বৰ্তমান সময়ত ক্ৰিটিচাইজ কৰা হৈছে। আৰু কিহৰ কাৰণে ক্ৰিটিচাইজ কৰা হৈছে? এইটো এই লেণ্ডমাৰ্ক জাজমেণ্ট এটা ইয়াৰ যোনবোৰ ৰায় দিছিলে, এটা লেণ্ডমাৰ্ক জাজমেণ্ট আছে এই 4টাৰ ভিতৰত। সেইটো হৈছে নালচা ভাৰ্চাছ ইউনিয়ন অফ ইণ্ডিয়া কেছ। নালচা ভাৰ্চাছ ইউনিয়ন অফ ইণ্ডিয়া কেছত যোনটো জাজমেণ্ট দি আছিলে সেইটো কি কৰিব? অভাৰলে কৰিব বুলি কৈছে, ঠিক আছে। গতিকে এই বিলখনক বৰ্তমান সময়ত সমালোচনা কৰা হৈছে। আৰু গতিকে নালচা এণ্ড ইউনিয়ন অফ ইণ্ডিয়া কেছ কিহৰ লগত জড়িত? সেইটো হৈ গৈছে এই জাজমেণ্টটো জেণ্ডাৰ আইডেণ্টিটিৰ লগত জড়িত, সেইটো মনত থ'বলগীয়া কথা, ঠিক আছে। গতিকে নালচা ভাৰ্চাছ ইউনিয়ন অফ ইণ্ডিয়া যোনটো জাজমেণ্ট, সেইটো জেণ্ডাৰ আইডেণ্টিটিৰ লগত জড়িত।
গতিকে ঠিক আছে, গতিকে কি কয় সমালোচকসকলে কয় যে এই বিধেয়কটোৱে যোনখন এই মানে এমেণ্ডমেণ্ট বিলৰ কথা কৈছে, এইখনে নালচা বনাম ভাৰত চৰকাৰৰ যোনটো ৰায় দিছিল, ৰায় প্ৰদান কৰিছিল, তাৰ যোনটো পৰিসৰ তাৰ সলনি কৰি দিব। সেইটো কাৰণে এই বিলখন বৰ্তমান সময়ত ক্ৰিটিচাইজ কৰি থকা হৈছে। তাৰপিছত কৈছে যে দ্য গংগা ৱাটাৰ ট্ৰিটি বিটুইন ইণ্ডিয়া এণ্ড দ্য গংগা ৱাটাৰ ট্ৰিটি বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ উইল কমপ্লিট হাউ মেনি ইয়াৰ্ছ ইন ডিচেম্বৰ 2026। ডিচেম্বৰ 2026ত এই ট্ৰিটিখনে দ্য গংগা ৱাটাৰ ট্ৰিটি, যাৰ ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত আছে, গতিকে এই চুক্তিখনে কিমান বছৰ কমপ্লিট কৰিব? সেইটো কৰিব 30 বছৰ কমপ্লিট। ঠিক আছে, গতিকে গংগা ৱাটাৰ ট্ৰিটি সেইখনে 2026 চনৰ ডিচেম্বৰ মাহত 30 বছৰ অতিক্ৰম কৰিব। ঠিক আছে, সেইটোৱে কথা। তাৰপিছত দ্য ইণ্ডিয়া হোল্ডছ দ্য চেয়াৰমেনশ্বিপ অফ দ্য ব্ৰিক্স ইন হুইচ ইয়েৰ where is the 18th ব্ৰিক্স ছামিট শিডিউল উইল বি হেল্ড। গতিকে ব্ৰিক্সৰ চেয়াৰমেনশ্বিপ ইণ্ডিয়া কেতিয়া পাব, কোনটো ইয়েৰত পাব, আৰু 18 নম্বৰ ব্ৰিক্স ছামিটটো ক'ত হ'ব বুলি কৈছে। ঠিক আছে, গতিকে সেইটো হ'ব 2026ত নিউ দিল্লীত। গতিকে ইণ্ডিয়াৰ চেয়াৰমেনশ্বিপ পাব কেতিয়া? 2026ত পাব, এই বছৰতে পাব, ছেপ্টেম্বৰ মাহত হ'ব সেই বছৰটো। তাৰপিছত আৰু এইটো ক'ত হ'ব? নিউ দিল্লীত হ'ব। ঠিক আছে, তাৰপিছত হৈ গ'ল EAM মানে হৈছে মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ। EAM জয়শংকৰ এট G7 ফৰেইন মিনিষ্টাৰ্ছ মিটিং, এখন মিটিং হৈছিল, G7ৰ মিটিং হৈছিল, হাইলাইটেড হুইচটো মনত কৰিব, এতিয়া কি ৱৰ্ডছ এইবোৰ কুৱেশ্যন। ঠিক আছে, হুইচ ইকনমিক কৰিডৰ এজ বিং দ্য ষ্ট্ৰেংথেণ্ড বাই দ্য ইণ্ডিয়াছ FTA, ষ্ট্ৰেংথেণ্ড বাই ইণ্ডিয়াছ FTA উইথ EU, EFTA এণ্ড UK। গতিকে জয়শংকৰে G7ৰ মিটিং, য'ত ফৰেইন মিনিষ্টাৰসমূহৰ মিটিং হয়, তাত মিটিংখনত উল্লেখ কৰিছিল যে এটা ইকনমিক কৰিডৰ আছে, ইকনমিক কৰিডৰটো আৰু বেছি ষ্ট্ৰেংথেন মানে শক্তিশালী কৰিব। কাৰ লগত মিলি? ইণ্ডিয়া যোনটো ফ্ৰী ট্ৰেড এছ'চিয়েশ্যন আছে, তো সেইটোৰ লগত মিলি কিনি EU মিলিব, EU আহিব, EFTA, EU মানে হৈছে ইউৰোপীয়ান ইউনিয়ন, EFTA মানে হৈছে কি হৈছে ইউৰোপীয়ান ফ্ৰী ট্ৰেড এছ'চিয়েশ্যন, আৰু UK মানে হৈছে ইউনাইটেড কিংডম। গতিকে এই গোটেইখিনি মিলি কিনি এটা কৰিডৰ ডেভেলপ কৰিব। ঠিক আছে, এটা কৰিডৰ বেছি শক্তিশালী কৰিব, ইকনমিক কৰিডৰটা, সেইটো হৈছে IMEC, অৰ্থাৎ ইণ্ডিয়া মিডল ইষ্ট ইউৰোপ ইকনমিক কৰিডৰ। আপোনালোকে ছবিখন দেখিছে, এইটো ইয়াৰ পৰা ইয়ালৈকে এইটো গৈছে, এইটোক আমি IMEC বুলি কওঁ। ঠিক আছে, এইটো ইকনমিক কৰিডৰটোক আৰু বেছি শক্তিশালী কৰাৰ কথা উল্লেখ কৰিছে। তাৰপিছত নেক্সট কুৱেশ্যন, দ্য টুংগুস্কা এয়াৰ ডিফেন্স মিছাইল ছিষ্টেম ৰিচেণ্টলি contracted by India from Russia is designed to counter which category of threats? গতিকে যাৰ নামটো হৈছে টুংগুস্কা এয়াৰ ডিফেন্স মিছাইল ছিষ্টেম, এই এয়াৰ ডিফেন্স মিছাইল ছিষ্টেমটো কোন ধৰণৰ বিপদ মোকাবিলা কৰিবলৈ তৈয়াৰ কৰা হৈছে বুলি কৈছে। কেনেকুৱা ধৰণৰ বিপদ মানে কি আছিলে, কেনেকুৱা ধৰণৰ এটেক যদি কৰে, তেন্তে এইটো আমি এই এয়াৰ ডিফেন্স মিছাইল ছিষ্টেমটো ইউজ কৰা হ'ব। এইটো হৈছে যদি এয়াৰক্ৰাফ্টৰ পৰা আমাক যদি এটেক কৰে ইণ্ডিয়াত, যদি ড্ৰোনছে যদি এটেক কৰে, আৰু যদি ক্ৰুজ মিছাইলে যদি এটেক কৰে, এই আমাৰ টুংগুস্কা এয়াৰ ডিফেন্স মিছাইল ছিষ্টেমটো আমাৰ কামত দিব। আৰু সেইটো কাৰ লগত ডিল কৰা হৈছে? সেইটো বৰ্তমান সময়ত ৰাছিয়াৰ লগত ডিল কৰি কিনি অনা হৈছে। ঠিক আছে, আৰু কিমান টকা ব্যয় কৰা হৈছে? সেইটো টোটেল 445 crore কণ্টেক্ট কৰা হৈছে বৰ্তমান সময়ত ৰাছিয়াৰ সৈতে। ঠিক আছে, গতিকে মনত থ'বলগীয়া কথা এইটোৱে, এইটো এটা এয়াৰ ডিফেন্স মিছাইল ছিষ্টেম। গতিকে সেইটো যদি এয়াৰক্ৰাফ্টৰ পৰা আমাক এটেক কৰে, ড্ৰোন এটেক কৰে, ক্ৰুজ মিছাইল যদি এটেক কৰে, সেইটো মানে আগতে আমাৰ কি আছিলে, S-400 আছিলে নহয়, য'ত আমাৰ ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ হওঁতে কি কৰিলে, পূৰা ইউজ হ'ল। গতিকে আৰু এটা এতিয়া অনা হৈছে, এইটো হৈছে টুংগুস্কা এয়াৰ ডিফেন্স মিছাইল ছিষ্টেম।
তাৰপিছত হৈ গৈছে যে 214 crore কণ্ট্ৰেক্ট চাইন্ড উইথ বয়িং ইণ্ডিয়া ডিফেন্স প্ৰাইভেট লিমিটেড। এইটো এটা কোম্পানী হয়, ইয়াৰ লগত এটা 413 crore টকা চাইন কৰা হৈছে, ডিল কৰা হৈছে, কণ্ট্ৰেক্ট কৰা হৈছে। ইজ ফৰ মেইনটেনেঞ্চ অফ হুইচ নেভি এয়াৰক্ৰাফ্ট আণ্ডাৰ 100% ইণ্ডিজিনাছ কণ্টেণ্ট কেটেগৰী। গতিকে 413 কোটি টকা ডিল কৰা হৈছে বয়িং ইণ্ডিয়া ডিফেন্স প্ৰাইভেট লিমিটেডৰ লগত। সেইটো কোনখন নেভি এয়াৰক্ৰাফ্ট মেইনটেনেঞ্চৰ বাবে কৰা হৈছে? এইটো কৰা হৈছে P-8I লং ৰেঞ্জ মেৰিটাইম ৰিকনেচেঞ্চ এয়াৰক্ৰাফ্ট। গতিকে এই এয়াৰক্ৰাফ্টখনৰ কাৰণে মানে মেইনটেনেঞ্চৰ কাৰণে এই বয়িং ইণ্ডিয়া ডিফেন্স প্ৰাইভেট লিমিটেডৰ লগত 413 কোটি টকা ডিল কৰা হৈছে। ঠিক আছে, তো ইয়াত মনত থাকিবলগীয়া কথা এইটোৱে যে এই নামটো মনত থ'ব, P-8I লং ৰেঞ্জ মেৰিটাইম ৰিকনেচেঞ্চ এয়াৰক্ৰাফ্ট। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে যে দ্য ডিফেন্স একুইজিশ্যন কাউন্সিল, যাক DAC বুলি কোৱা হয়, DAC চেয়াৰ্ড বাই ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং। ঠিক আছে, ৰাজনাথ সিঙে শ্বেয়াৰ কৰি আছে। গ্ৰাণ্টেড একচেপ্টেঞ্চ অফ গ্ৰাণ্ট কৰিলে, কি গ্ৰাণ্ট কৰিলে? একচেপ্টেঞ্চ অফ নেচেচিটি, মানে AON গ্ৰাণ্ট কৰিলে ফৰ কেপিটেল একুইজিশ্যন প্ৰপ'জেল ৱৰ্থ এপ্ৰক্সিমেটলি হাউ মাছ? March 28, 2026। গতিকে আমাৰ যোনটো ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিঙে AONৰ বাবে এটা প্ৰপ'জেল, এটা হিউজ এমাউণ্টৰ কেপিটেল এটা কি কৰিলে? ডিল কৰিলে। ঠিক আছে, এটা গ্ৰাণ্ট কৰিলে। সেইটো হৈছে কিমান কোটি টকা? সেইটো হৈছে 2.38 লাখ কৰোৰ টকা বৰ্তমান সময়ত কি কৰা হৈছে? গ্ৰাণ্ট কৰা হৈছে। কিহৰ কাৰণে? DAC গ্ৰাণ্টেড। DAC মানে আচলতে ৰাজনাথ সিঙে গ্ৰাণ্ট কৰিছে, DACয়ে যিহেতু শ্বেয়াৰ কোনে কৰে? ৰাজনাথ সিঙে কৰিছে। গতিকে DAC গ্ৰাণ্টেড AON, যাক কোৱা হয় একচেপ্টেঞ্চ অফ নেচেচিটি প্ৰপ'জেলছ ৱৰ্থ 2.38 লাখ কৰোৰ। ঠিক আছে, আৰু ইয়াত কি কি থাকিব সুবিধা? আৰ্মিৰ বাবে থাকিব এয়াৰ ডিফেন্স ট্ৰেক্ট ছিষ্টেমছ, তাৰপিছত এয়াৰফ'ৰ্চৰ কাৰণে মিডিয়াম ট্ৰান্সপৰ্ট এয়াৰক্ৰাফ্ট আৰু S-400 লং ৰেঞ্জ ছাৰ্ফেচ টু এয়াৰ মিছাইল ছিষ্টেম, এই গোটেইখিনি আনিব। ঠিক আছে, গতিকে DACয়ে প্ৰায় 2.38 লাখ কোটি টকা প্ৰস্তাৱসমূহৰ বাবে AONক মানে টোটেল পইচা অনুমোদন দিছে। তাৰপিছত নেক্সট হৈ গ'ল যে এটা মুচি ৰিভাৰ ডেভেলপমেণ্ট প্ৰজেক্ট MRDA এটা প্লেন কৰিছে টু ডাইভাৰ্ট 2.5, এইটো ইম্পৰ্টেণ্ট নহয়, অফ ৱাটাৰ ফ্ৰম হুইচ চ'ৰ্চ টু মেইনটেইন দ্য পেৰিনিয়েল ফ্ল' ইন দ্য মুচি ৰিভাৰ। গতিকে মুচি ৰিভাৰত, ঠিক আছে, যোনটো পেৰিনিয়েল ফ্ল', যোনটো পানী গৈ থাকে, প্ৰবাহ চলি থাকে, সেই প্ৰবাহটো চলাই থাকিবলৈ এখন নদীৰ পৰা কি কৰা হৈছে? পানী মানে ডাইভাৰ্ট কৰা হ'ব। গতিকে এখন কোনখন নদীৰ পৰা কৰা হ'ব? সেইটো হৈছে আনচাৰ গোদাবৰী নদী। এই যোনটো মুচি ৰিভাৰ আছে, মুচি যোনখন নদী আছে, মুচি নদীখনত মানে এটা প্ৰজেক্ট আছে, সেইটো হৈছে এটা মুচি ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট প্ৰজেক্ট। তো গতিকে সেই প্ৰজেক্টটোৱে এটা প্লেন বনাইছে যে এই মুচি ৰিভাৰ যোনটো পানী যে কমি যায়, তাৰ কাৰণে ফ্ল'টো চলি থাকিবলৈ এই গোদাবৰী নদীৰ পৰা মালান্না সাগৰৰ জৰিয়তে ইমান পানী, এই 2.5 থাউজেণ্ড কিউবিক মিটাৰ ফিট, 2.5 থাউজেণ্ড মিলিয়ন কিউবিক ফিট পানী ডাইভাৰ্ট কৰা হ'ব। ঠিক আছে, গতিকে কৈছোঁ যে MRDP প্লেন টু ডাইভাৰ্ট 2.5 থাউজেণ্ড মিলিয়ন কিউবিক ফিট ফ্ৰম দ্য মালান্না সাগৰ ইনটু মুচি। তাৰপিছত প্ৰজেক্ট কভাৰ্ছ 55 কিলোমিটাৰ মুচি ৰিভাৰ ইন 5 phases. Phases 1 এষ্টিমেটেড, এইটো ইম্পৰ্টেণ্ট নহয়, ইম্পৰ্টেণ্ট হৈ গৈছে কোন ৰিভাৰ পৰা আনিব। তাৰপিছত হৈছে এনভাইৰনমেণ্ট কনচাৰ্ণ, 90% অফ দ্য মুচি ফ্ল' ইজ ইণ্ডাষ্ট্ৰিয়েল এফুলেণ্ট। ঠিক আছে, গতিকে ইয়াত ইম্পৰ্টেণ্ট কথা এইটোৱে যে কোন ৰিভাৰ পৰা আনিব, সেইটো হৈছে গোদাবৰী ৰিভাৰ পৰা আনিব।
তাৰপিছত হৈ গৈছে দ্য নিউলি ডিস্কভাৰ্ড বাটাৰফ্লাই স্পেচিছ ইউথালিয়া জুবিন গাৰ্গী ৱাজ ফাউণ্ডেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ দ্য অৰুণাচল প্ৰদেশ। গতিকে নতুনকৈ এটা পখিলা ডিস্কভাৰ হৈছে, পখিলাটোৰ নাম দিয়া গৈছে ইউথুলিয়া, চাইণ্টিফিক নেম দিয়া গৈছে, এইটো হৈছে ইউথালিয়া জুবিন গাৰ্গী। আমাৰ জুবিন গাৰ্গৰ নামেৰে সৈতে নামাকৰণ কৰা হৈছে। গতিকে এইটো অৰুণাচল প্ৰদেশত সেই পখিলাগৰাকী নতুন প্ৰজাতিৰ পখিলা এবিধৰ মানে ডিস্কভাৰ কৰা গৈছে। সেইটো অৰুণাচলৰ কোন ডিষ্ট্ৰিক্টত ডিস্কভাৰ হৈছে, সেইটো হৈছে লেপাৰাডা ডিষ্ট্ৰিক্টত। ঠিক আছে, গতিকে এইটো আমাৰ এই নতুনকৈ যোনবোৰ পখিলাবিধ হৈছে, পখিলা প্ৰজাতিটোৰ নামটো আমাৰ জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰা হৈছে, যাৰ নাম হৈছে ইউথালিয়া জুবিন গাৰ্গী। গতিকে এইটো মনত থ'ব। ঠিক আছে, এই নামটো মনত থ'ব, এই নামটো সুধিব পাৰে, একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আহিবই এইটো। তাৰপিছত দ্য নিউ বাটাৰফ্লাই স্পেচিছ ইউথালিয়া জুবিন গাৰ্গী ৱাজ পাব্লিছ ইন হুইচ জাৰ্নেল। কোনখন জাৰ্নেলত এই পখিলা প্ৰজাতিটোৰ বিষয়ে প্ৰকাশ কৰিছে? সেইটো কৰিছে এণ্টমন। ঠিক আছে, গতিকে এণ্টমনত প্ৰকাশ কৰিছে। তাৰপিছত কৈছে যে সুধা ৰঘুনাথন হোল্ডছ দ্য ডিষ্টিংশ্যন অফ বিং দ্য অনলি কাৰ্নেটিক মিউজিচিয়ান আফটাৰ হুইচ লিজেণ্ডাৰী। গতিকে সুধা ৰঘুনাথনে ডিষ্টিংশ্যন লাভ কৰিছে কিহৰ বাবে? অনলি কাৰ্নেটিক মিউজিচিয়ান টু পাৰফৰ্ম ইন দ্য ইউনাইটেড নেশ্যনছ। কেৱল মাত্ৰ কাৰ্নেটিক মিউজিচিয়ান যোনে ইউনাইটেড নেশ্যনত পাৰফৰ্ম কৰিছে, তেখেতে মানে ডিষ্টিংশ্যন বৰ্তমান সময়ত লাভ কৰিছে। তেখেতে কোনগৰাকী গায়িকাৰ পিছত? তেখেতে প্ৰথমতে এগৰাকী গায়িকা আছিলে, তেখেতে মানে কি কৰিছিল? ইউনাইটেড নেশ্যনত মানে পাৰফৰ্ম কৰিছে, কাৰ্নেটিক গায়িকা। ঠিক আছে, গতিকে এখেত হৈছে সুধা ৰঘুনাথন হৈছে দ্বিতীয়গৰাকী। গতিকে প্ৰথমগৰাকী কোন আছিল যোনে মানে ইউএনত পাৰফৰ্ম কৰিছিল? তেখেত হৈছিলে MS সুবুলক্ষ্মী। ঠিক আছে, আৰু আমি MS সুবুলক্ষ্মী এগৰাকী কি হয়? ভাৰত ৰত্ন এৱাৰ্ডী। ঠিক আছে, তেখেতে ভাৰত ৰত্ন এৱাৰ্ডো পাইছে, আৰু তেখেতে বহুতো এৱাৰ্ড পাইছে। ফৰ এক্সাম্পল যোনটো ৰেমন মেগছেছে এৱাৰ্ড বুলি কয়, সেইটো পাইছে 1974। তাৰপিছত ভাৰতৰত্ন এৱাৰ্ড পাইছে 1998। তাৰপিছত পদ্মভূষণো পাইছে। ঠিক আছে, ভাৰত ৰত্নও পাইছে এখেতে। কেতিয়া পাইছে? 1998 পাইছে MS সুবুলক্ষ্মী। ঠিক আছে, গতিকে ইম্পৰ্টেণ্ট এইটোৱে যে এখেতৰ নামটো মনত থ'ব, কিহৰ লগত জড়িত? মিউজিচিয়ান হয় এখেতগৰাকী। আৰু ইয়াত কুৱেশ্যনটো দিছে সুধা ৰঘুনাথনে ডিষ্টিংশ্যন পাইছে। ঠিক আছে, গতিকে সুধা ৰঘুনাথনৰ ইম্পৰ্টেণ্ট হয়, কিন্তু তাতকৈ ইম্পৰ্টেণ্ট হয় MS সুবুলক্ষ্মী। ঠিক আছে, গতিকে সুধা ৰঘুনাথন হোল্ডছ দ্য ডিষ্টিংশ্যন অফ বিং অনলি কাৰ্নেটিক মিউজিচিয়ান আফটাৰ দ্য লিজেণ্ডাৰী MS সুবুলক্ষ্মী টু হেভ পাৰফৰ্ম ইন দ্য ইউনাইটেড নেশ্যনছ। সুধা ৰঘুনাথনে তেখেত একমাত্ৰ কাৰ্নেটিক মিউজিচিয়ান যিয়ে MS সুবুলক্ষ্মীৰ পাছত ইউএনত পাৰফৰ্ম কৰিছে। ঠিক আছে, আৰু তেখেতে ৱাও 2026 এৱাৰ্ড পাইছে। ঠিক আছে, ৰিচিভ দ্য হিন্দু লাইফ টাইম এচিভ এৱাৰ্ড এট ৱাও 2026। ঠিক আছে, ইয়াৰ আগতে যোনটো কুৱেশ্যন আছিলে তাত যোনটো আছিলে কাৰেণ্ট তাত মানে ৱাও বুলি আছিলে। ৱাও মানে হৈছে কি? ৱাও মানে হৈছে উমেন অফ ৱৰ্ল্ড অফ উমেন এৱাৰ্ড। ঠিক আছে, গতিকে সেইটো ৱাও নহয়, ৱাও মানে হৈছে ৱৰ্ল্ড অফ উমেন এৱাৰ্ড। তাৰপিছত নেক্সট কুৱেশ্যনটো সুধিছে যে অনুপমা ৰামাচন্দ্ৰন বিকামছ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন টু উইন হুইচ চেম্পিয়নশ্বিপ ইন নৱেম্বৰ 2025। গতিকে অনুপমা স্পৰ্টছৰ ফালৰ পৰা এইটো ইম্পৰ্টেণ্ট হৈ যাব। এইটো এনভাইৰনমেণ্ট ইক'লজি ভৰাই পালোঁ, কিন্তু এইটো স্পৰ্টছ হ'ব লাগিছিলে। এইটো আচলতে এৱাৰ্ডছ হয়। ঠিক আছে, এইটো ভুল হৈ গ'ল, এইটো এৱাৰ্ডছ হয়। গতিকে অনুপমা ৰামাচন্দ্ৰনে প্ৰথমগৰাকী মহিলা যিয়ে কিহত চেম্পিয়নশ্বিপ হৈছে, কিহত জয় হৈছে? তেখেত হৈছে IBSF উমেন্স ৱৰ্ল্ড স্নুকাৰ চেম্পিয়নশ্বিপ। গতিকে তেখেতে স্নুকাৰ চেম্পিয়ন
গতিকে এইটো মনত থ'ব নামটো। এইবোৰ কুৱেশ্যন আহি থাকে কিন্তু দেই, স্পৰ্টছৰ লগত ৰিলেটেড এৱাৰ্ডৰ বহুতো কুৱেশ্যন আহে। গতিকে তেখেতে IBSF উমেন্স ৱৰ্ল্ড স্নুকাৰ চেম্পিয়নশ্বিপ পাইছে আৰু তেখেতে প্ৰথমগৰাকী মহিলা যিয়ে এই চেম্পিয়নশ্বিপটো পাইছে, প্ৰথমগৰাকী ভাৰতীয় মহিলা আচলতে। তাৰপিছত হৈ গৈছে পেৰা পাৱাৰ লিফ্টাৰ কস্তুৰী ৰাজামণি becomes the first Indian woman in her category to lift over 100 kg at which multi-sports event? গতিকে যোনটো পেৰা পাৱাৰ লিফ্টাৰ আছে কস্তুৰী ৰাজামণি, তেখেতে প্ৰথমগৰাকী ইণ্ডিয়ান উমেন হৈছে ইন হাৰ কেটেগৰী টু লিফ্ট 100 kg এট হুইচ মাল্টি স্পৰ্টছ ইভেণ্ট। গতিকে কোনটো স্পৰ্টছ ইভেণ্টত তেখেতে 100 kg কেটেগৰীত 100 kgতকৈ ওপৰৰ বস্তু দাঙিছিল তেখেতৰ কেটেগৰীত। প্ৰথমগৰাকী তেখেত হৈছে ইণ্ডিয়ান মহিলা আৰু তেখেতে কি খেলিছিল? তেখেতে খেলিছিল এছিয়ান গেমছ। ঠিক আছে, গতিকে ফাৰ্ষ্ট ইণ্ডিয়ান উমেন ইন হাৰ কেটেগৰী টু লিফ্ট অভাৰ 100 kg এট এছিয়ান গেমছ। ঠিক আছে, আৰু won 2 gold medal at IWAS World Games, bronze medal at World Cup 2024 and represent India at Paris Olympic 2024। ঠিক আছে, তাৰপিছত হৈ গ'ল এতিয়া স্পৰ্টছৰ কুৱেশ্যন। দ্য IPL 2026 ইজ নটেবল ফৰ হুইচ হিষ্টৰিক ৰিগাৰ্ডিং টিম কেপ্টেঞ্চি। টিম কেপ্টেঞ্চিৰ লগত জড়িত, দলৰ অধিনায়কৰ লগত জড়িত কোনটো ঐতিহাসিক মানে ঘটনা মানে কাম হৈছে এইখন IPLত? সেইটো হৈছে প্ৰথমবাৰলৈ যিমানখিনি ফ্ৰেঞ্চাইজ আছে চবৰে কেপ্টেইনটো আমাৰ ইণ্ডিয়ান। ঠিক আছে, যিমানটো আছে চবৰে আমাৰ ইণ্ডিয়ান কেপ্টেইন আছে। আগতে এনেকুৱা নাছিলে, এতিয়া বৰ্তমানৰ গোটেইখিনি ইণ্ডিয়ান কেপ্টেইন হয়। তাৰপিছত যে কুৱেশ্যন আছাম স্পেচিফিক এটা কুৱেশ্যন আছে, সেইটো হৈছে দ্য নিউলি ডিস্কভাৰ্ড বাটাৰফ্লাই স্পেচিছ ইউথালিয়া জুবিন গাৰ্গী নেমড আফটাৰ জুবিন গাৰ্গ বিলংছ টু হুইচ জিনাছ। গতিকে এই যোনটো নতুনকৈ আৱিষ্কাৰ কৰা হৈছে ইউথালিয়া জুবিন গাৰ্গী, যোনটো জুবিন গাৰ্গৰ নামকৰণ কৰা হৈছে, সেইটো কোনটো মানে প্ৰজাতিৰ হয়? সেইটো হৈ গৈছে ইউথালিয়া। গতিকে নামটোতে সোমাইছে ইউথালিয়া। ঠিক আছে, গতিকে স্পেচিছ বিলং টু দ্য ইউথালিয়া জিনাছ, এ গ্ৰুপ কমনলি ফাউণ্ড এক্ৰছ দ্য সাউথ এণ্ড সাউথ ইষ্ট এছিয়া। Members of this group are typically seen in the forest habitat and known as for their earthy brown wings marked with the pale spots। গতিকে এইজনী হৈছে পখিলা। তো এইটো ইম্পৰ্টেণ্ট এইটোৱে যে কোনটো প্ৰজাতি হয়, সেইটো হৈছে কোনটো জিনাছৰ হয়, এইটো হৈছে ইউথালিয়া। গতিকে আজিলৈ ইমানখিনিয়ে কুৱেশ্যন আছিল। যিসকলে প্ৰথমবাৰলৈ ভিডিঅ'টো চাইছে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। এনেকৈ সদায় আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ৰিলেটেড ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহিছোঁ ইমানতে আজি, ধন্যবাদ।